হয় ইতিমধ্যে আমি দেখা পাইছোঁ যে সৰুপথাৰ সমজিলাৰ নাওজান আৰু চুঙাজানৰ মাজত মহিমা গাঁও নামেৰে এখন গাঁও আছে। তাতে এজন নগাৰ নামত ভেকেট চিচি নামৰ এখন ফলক আৰিছে আৰু দেখা পাইছোঁ যে এই ফলকখন আৰু আগতেও তেখেতলোকে আৰিছিলে, কিন্তু প্ৰশাসনৰ কিছু বা দল সংগঠনৰ কিছু প্ৰতিবাদৰ পিছত কিন্তু কিছুদিনৰ কাৰণে সেই ফলকখন আঁতৰাই দিছিলে। কিন্তু আকৌ আমি দেখা পাইছোঁ যে সেই ফলকখন আকৌ তেখেতলোকে স্থাপন কৰিছে। কিন্তু ইয়াৰ পৰা আমি এটাই দেখা পাইছোঁ যে অসমত নগাই যিদৰে তেখেতলোকৰ কূটনীতিৰে যিদৰে প্ৰথমতে আগ্ৰাসন কৰি আছে, এনেকুৱা ধৰণৰ কূটনীতিৰে কৰিছে। প্ৰথমতে তেখেতে এখন ফলক আৰে আৰু প্ৰথমতে তেখেতলোকে তাত নাগালেণ্ড নেলেখে, কিন্তু কিছুদিনৰ পিছত তেখেতলোকে তাত যেতিয়া প্ৰতিবাদ নহয় বা যেতিয়া লাহে লাহে সেই বিষয়টো হাম কাটে, কিন্তু তাৰপিছত তেখেতলোকে সেই ফলকখনত নাগালেণ্ড বুলি তেখেতলোকে লেখি পিনে তেখেতলোকে সেই জেগাটুকুৰা কি কৰিছে, দখল কৰিবলৈ চেষ্টা কৰে। কিন্তু আমি বাৰে বাৰে এই ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি আহিছিলোঁ আৰু ইয়াৰ ইতিপূৰ্বেও আমি সেই অঞ্চলটো আমি কিছুদিনৰ আগতে ইয়াৰ সীমান্ত দণ্ডাধীশ প্ৰাঞ্জিল গগৈ ডাঙৰীয়া থাকোঁতেও আমি ইয়াৰ বিষয়ে তেখেতলোকক অৱগত কৰিছিলোঁ আৰু অৱগত কৰাৰ পিছত সেই ফলকখন তেখেতলোকে আঁতৰাই দিছিলে। কিন্তু আকৌ দেখা পাইছোঁ যে আজি 2 বছৰ যোৱাৰ পিছত কিন্তু সেই ফলকখনত আকৌ তেখেতলোকৰ এজন নগা নামেৰে সেই বজাৰখন দখল কৰিবৰ কাৰণে ভেকেট চিচি বুলি এখন ফলক আৰিছে। গতিকে আমি এই ক্ষেত্ৰত তীব্ৰ গৰিহণা দিছোঁ আৰু আমি এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা সৰুপথাৰ সমজিলাৰ প্ৰশাসনক আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ফলকখন তেখেতলোকে আঁতৰাব লাগে আৰু আঁতৰাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে যদি এই ফলকখন অতি শীঘ্ৰে নতৰাই বা তাৰ পৰা আঁতৰাই নিদিয়ে, গতিকে আমি ইয়াৰ পিছত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।